দিন দুপৰতে গুৱাহাটীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে উবেৰ টেক্সিত গৈ থকাৰ সময়তে নিৰুদ্দেশ হৈছে এগৰাকী শিক্ষয়িত্ৰী আই এম ইন ডেঞ্জাৰ বুলি পৰিয়াললৈ মেছেজ কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে আৰু সেইটোৱে আছিল অন্তিমটো মেছেজ উবেৰত গৈ থকাৰ সময়তেই এই মেছেজ কৰিছিল পৰিয়ালৰ লোকলৈ শিক্ষয়িত্ৰীগৰাকীয়ে আৰু শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে ভাৱনা শৰ্মা মহানগৰীৰ তেতেলিয়াত ঘৰ ভাৱনা শৰ্মাৰ মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যেই জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে আমি জনাইছো গুৱাহাটী মহানগৰীৰ দিন দুপৰতে সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা উবেৰ টেক্সিত গৈ থকাৰ সময়তে নিৰুদ্দেশ হৈছে এগৰাকী শিক্ষয়িত্ৰী আই এম ইন ডেঞ্জাৰ বুলি পৰিয়াললৈ অন্তিমটো মেছেজ কৰিছিল ভাৱনা শৰ্মাই কিন্তু হঠাৎ ক'ত কেনেকৈ নিৰুদ্দেশ হৈ পৰিলে এগৰাকী শিক্ষয়িত্ৰী তাক লৈ এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি হৈছে সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত আৰক্ষীয়ে প্ৰাথমিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য কি সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই আমি জনাইছোঁ এখন অভিজাত মহানগৰী গুৱাহাটীত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিন দুপৰতে এখন উবেৰ টেক্সিত গৈ আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু সেই শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল ভাৱনা শৰ্মা আৰু ভাৱনা শইকীয়াই গৈ থকা অৱস্থাতে হঠাৎ এক অবাঞ্ছিত পৰিৱেশৰ হয়তো মুখামুখি হয় আৰু তেতিয়াই আই এম ইন ডেঞ্জাৰ বুলি পৰিয়াললৈ মেছেজ কৰিছিল শিক্ষয়িত্ৰীগৰাকী আৰু সেইটোৱে আছিল শিক্ষয়িত্ৰীগৰাকীয়ে পৰিয়াললৈ কৰা অন্তিমটো মেছেজ এই মুহূৰ্তত ফোন লাইনত উপস্থিত আছে আমাৰ সাংবাদিক মনোজ দুৱৰা মনোজ আমি আপোনাৰ কাষলৈ গৈছোঁ এক চাঞ্চল্যকৰ ঘটনা এগৰাকী শিক্ষয়িত্ৰী হঠাৎ এইদৰে নিৰুদ্দেশ হৈছে দিন দুপৰতে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য কি মনোজ এই ঘটনাটো সঁচাকৈ এক চাঞ্চল্য বিৰাজ কৰিছে কাৰণ এগৰাকী শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এনেকুৱা এটা ঘটনা সংঘটিত হোৱাটো স্বাভাৱিকতে কিন্তু এক প্ৰকাৰৰ যে গোটেই গুৱাহাটীখনত যে এটা অৰাজক এটা পৰিৱেশ সৃষ্টি হৈছে সেয়া কিন্তু এক কথা ক'বলৈ গ'লে সঁচাই উবেৰত গৈ থকা অৱস্থাত তেওঁ কৈছিল যে আই এম ইন ডেঞ্জাৰ তাৰপিছতে শিক্ষয়িত্ৰীগৰাকীৰ কোনো ধৰণৰ মোবাইল ট্ৰেচ কৰিব পৰা নাই তেওঁৰ মোবাইল অফ এতিয়ালৈকে এই ক্ষেত্ৰত ঘৰৰ লোকে এতিয়া যথেষ্ট আচম্বিত হৈ পৰিছে এতিয়া কি হ'ল তেওঁ ক'ত গ'ল তেওঁ উবেৰত গৈ আছিল তেওঁ স্কুললৈ গৈছিল বৰজাৰ মাইল ব্ৰনছন নামৰ যিখন স্কুল সেই স্কুলখনৰ শিক্ষয়িত্ৰী আছিল এইগৰাকী ভাৱনা শৰ্মা আৰু ভাৱনা শৰ্মাৰ ঘৰ আছিল তেতেলিয়াত মহানগৰীৰ তেতেলিয়াত সেইটো বৰা চাৰ্ভিচৰ ওচৰত আছে গতিকে বৰা চাৰ্ভিচৰ পৰা তেওঁ গৈ আছিল বৰজাৰ এই মাইল ব্ৰনছন স্কুলখনলৈ গৈ থকা অৱস্থাতে তেওঁ আই এম ইন ডেঞ্জাৰ হয়তো উবেৰ চালকে এনেকুৱা ধৰণৰ কাণ্ড কৰিলে নেকি এই ক্ষেত্ৰতো কিন্তু নিশ্চয় তদন্তৰ প্ৰয়োজন আছে ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ ওচৰত তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে গোচৰ তৰিছে গোচৰ তৰাৰ পিছত এতিয়া তদন্তহীন কৰি আছে তদন্ত কৰাৰ পাছত নিশ্চয় গোটেই কথাটো ওলাব এতিয়া ক'ত কেনেকৈ তেওঁ অপহৃত হ'ল নেকি তেওঁ অপহৰণৰ বলি হ'ল নেকি সেই কথাখিনিও এতিয়ালৈকে পোহৰলৈ অহা নাই কাৰণ যিটো পাৰ্টীয়ে আচলতে অপহৰণ কৰিছে বা কৰা নাই বা কৰিছেও তেওঁলোকে এতিয়ালৈকে কিন্তু সেই ঘৰৰ মানুহক এতিয়ালৈকে কিন্তু তেনেকুৱা ধৰণৰ থ্ৰেটনিং বা ধন দাবী এনেকুৱা ধৰণে একো কৰা এতিয়ালৈকে আমাৰ আসলে খবৰ অহা নাই গতিকে আৰক্ষীৰ সৈতে আমি যোগাযোগত আছো শিক্ষয়িত্ৰীগৰাকীয়ে সঁচাকৈ ক'ত গ'ল তেওঁ সঁচাকৈ কিডনেপ কৰা হ'ল নেকি বা তেওঁক কোনে কি ভাবুকি দিলে আই মিন ডেঞ্জাৰ বুলি কিয় ক'বলগীয়া হ'ল এই সমগ্ৰ কথাখিনি এতিয়া বৰ্তমান আৰক্ষী তদন্তত আছে গতিকে বৰ্তমান আৰক্ষীয়ে এতিয়া মোবাইল ট্ৰেচ কৰিবলৈ চেষ্টা কৰি আছে ক'ত গ'ল তেওঁ সেই শেষ লোকেশ্যন লাভ কৰিছিল বৰজাৰী মাইল ব্ৰনছনৰ ওচৰত যিহেতু গৈ নাপালেগৈ তাতেই তেওঁ সেই লোকেশ্যনটো পাইছে গতিকে তাৰ পৰা তেওঁলোকে অনুসন্ধান কৰিছে ক'ত পোৱা যাব সেয়া অনুসন্ধান কৰি আছে অনুসন্ধানৰ পিছতে আমি গোটেই কথাখিনি গম পাম যে শিক্ষয়িত্ৰীগৰাকী ক'ত গ'ল কেনেকৈ নাইকিয়া হৈ গ'ল সেই কথাটো মনোজ এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে পৰিয়ালৰ লোকে যিহেতু ইতিমধ্যে এজাহাৰ দাখিল কৰিছে শিক্ষয়িত্ৰীগৰাকী ক'ৰ পৰা ক'লৈ গৈ আছিল এই বিষয়ে কিবা সদৰি কৰিছে নেকি বা পূৰ্বে কোনো লোকৰ ব্যক্তিগত শত্ৰুতাৰ বলি হৈছিল নেকি বা কাৰোবাৰ ওপৰত সন্দেহ উপজিছে নেকি এনে কেতবোৰ তথ্য পোহৰলৈ আহিছে নেকি এই মুহূৰ্তত পৰিয়ালৰ লোকে কিবা সদৰি কৰিছে নেকি মহিলাগৰাকী দুপৰীয়া মানে 10 মান বজাত ওলাই গৈছিল কাৰণ তেওঁ স্কুল যিহেতু তেওঁ যিখন মাইল ব্ৰনছন বজাৰত থকা সেই স্কুলখনত তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল গতিকে তেওঁ স্কুললৈ বুলি গৈছিল আৰু স্কুললৈ গৈ তেওঁ সেই স্কুলখন নাপালেগৈ তাৰ আগতেই যেহেতু আই এম ডেঞ্জাৰ বুলি ফোনত কৈছিল পৰিয়ালৰ লোকক ফোনত কৈছিল আৰু ফোনত কোৱাৰ পাছতে তেওঁৰ ফোনটো তেতিয়াৰ পৰা অফ হৈ আছে গতিকে এই ক্ষেত্ৰত কোনেও ক'ব পৰা নাই এতিয়ালৈকে বৰ্তমান পোহৰলৈ যিহেতু গোটেই ঘটনাটো অহা নাই যে মহিলাগৰাকী তেতিয়াৰ পৰা তেওঁ নাইকিয়া হৈ আছে ফোন অফ হৈ আছে বাৰে বাৰে তেওঁ ফোন লগাবলৈ চেষ্টা কৰি আছে কিন্তু ফোনটো পোৱা নাই গতিকে এই ক্ষেত্ৰত নিশ্চয় আই এম ইন ডেঞ্জাৰ বুলি যিহেতু শব্দটো ক'লে
নিশ্চয় তেওঁ এটা বিপদত পৰিছে সেই কথাটো সূচাইছে গতিকে আৰক্ষীয়ে গোটেই তদন্তটো কৰি আছে আৰু চাবলৈ গ'লে তেওঁৰ যিটো মোবাইল লোকেশ্যন সেই মোবাইল লোকেশ্যনটো তাৰ পৰা আৰু আগবাঢ়ি যোৱা নাই গতিকে মোবাইল লোকেশ্যন তাৰ পৰা অফ কৰি তেওঁ ক'ত যাব পাৰে সেই সন্দৰ্ভত নিশ্চয় আৰক্ষী তদন্ত কৰিছে কাৰণ গোটেই ঘটনাটো এতিয়া এটা ডাঙৰ ঘটনা বুলি অভিহিত হৈছে কাৰণ এনেকুৱা এগৰাকী মহিলাক বৰ্তমান শিক্ষয়িত্ৰী এগৰাকীক এনেদৰে অপহৰণ কৰি নিয়াৰ ঘটনাটোৱে সঁচাকৈ কিন্তু ডাঙৰ এটা প্ৰত্যাহ্বান হৈছে আৰক্ষীৰ বাবে বিশেষকৈ যদিও এইদৰে অপহৰণ কৰিছে কিন্তু এতিয়ালৈকে ভাবুকি অহা নাই বা উলিয়াই দিয়াৰ বাবদ তেওঁক এৰি দিয়াৰ বাবদ এতিয়ালৈকে ধন দাবী কৰাৰ কোনো দুৰ্বৃত্তৰ কিন্তু ফোন অহা এতিয়ালৈকে আমি গম পোৱা নাই গতিকে নিশ্চয় সেই কথাটো যদি পিছলৈ আহে তেনেহ'লে আমি নিশ্চয় খবৰ ৰাখিছোঁ জালুকবাৰী আৰক্ষীৰ সৈতে নিশ্চয় যোগাযোগত আছোঁ আমি জনাম নিশ্চয় মনোজ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৰ আপডেট জনাবলৈ চেষ্টা কৰিম